এটা ডাঙৰ অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ ঘাটি এটা ৰাজীৱ ভৱন পৰিণত হৈছে। তাত অকল এণ্টি আছামিজ কামবিলাকে চলি আছে, পুৰা অসম বিৰোধী। আৰু মই এনে একো কথা নকওঁ যেনেকৈ মানুহে ভাবিছিল এনেই কৈ আছে নেকি। আজি আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে। মই আজি খালি হিণ্ট দিছোঁ আপোনালোকক। তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে। মই 8 তাৰিখে কমেই, খালি আপোনালোকক এটা হিণ্ট দিছোঁ। যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে, সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক। 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক। কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনেও কেছ কৰিব সাহস নকৰে। মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম। মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে। আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই। কিয়? তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম। আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে। এটা ডাঙৰ অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ ঘাটি এটা ৰাজীৱ ভৱন পৰিণত হৈছে। তাত অকল এণ্টি আছামিজ কামবিলাকে চলি আছে, পুৰা অসম বিৰোধী। আৰু মই এনে একো কথা নকওঁ যেনেকৈ মানুহে ভাবিছিল এনেই কৈ আছে নেকি। আজি আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে। মই আজি খালি হিণ্ট দিছোঁ আপোনালোকক। তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে। মই 8 তাৰিখে কমেই, খালি আপোনালোকক এটা হিণ্ট দিছোঁ। যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে, সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক। 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক। কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনেও কেছ কৰিব সাহস নকৰে। মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম। মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে। আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই। কিয়? তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম। আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে। এটা ডাঙৰ অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ ঘাটি এটা ৰাজীৱ ভৱন পৰিণত হৈছে। তাত অকল এণ্টি আছামিজ কামবিলাকে চলি আছে, পুৰা অসম বিৰোধী। আৰু মই এনে একো কথা নকওঁ যেনেকৈ মানুহে ভাবিছিল এনেই কৈ আছে নেকি। আজি আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে। মই আজি খালি হিণ্ট দিছোঁ আপোনালোকক। তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে। মই 8 তাৰিখে কমেই, খালি আপোনালোকক এটা হিণ্ট দিছোঁ। যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে, সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক। 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক। কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনেও কেছ কৰিব সাহস নকৰে। মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম। মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে। আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই। কিয়? তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম। আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে।